মিয়া কৰি থাকোঁতে আমাক বিহাৰীয়ে বৰ্তমান অপেনলি চ্যালেঞ্জ কৰিব পৰা হ'ল ৰঙা চকু দেখুৱাব পৰা হ'ল আমাৰ হেনো অকাত নাই তেখেতলোকক আঁতৰাই পঠিয়াব পৰা অসম চৰকাৰৰ অকাত নাই তেখেতলোকক আঁতৰাই পঠিয়াব পৰা হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে হেনো তেখেতলোকক সুৰক্ষাৰ কথা কৈছে গতিকে আমাৰ কাৰো অকাত নাই মন্তব্যটো শুনক आपका सीना पर चढ़ के बिहारी रहेगा असम पे औकात है तो बिहारियों को हटा के देख लेना हेमंत मामा ने बोल दिया है असम सरकार के भी औकात नहीं है कि बिहारी को हटा देने का ठीक है बिहारी पावर दिखा दीजिए कमेंट बॉक्स में आप लोग आपका सीना पर चढ़ के बिहारी रहेगा असम पे औकात है तो बिहारियों को हटा के देख लेना हेमंत मामा ने बोल दिया है असम सरकार के भी औकात नहीं है कि बिहारी को हटा देने का ठीक है बिहारी पावर दिखा दीजिए कमेंट बॉक्स में आप लोग এই অশোক চৌহান নামৰ ব্যক্তিজনে কাৰ আশীৰ্বাদ পুষ্ট হৈ এইদৰে অসমীয়াক অপেনলি চ্যালেঞ্জ কৰিব পৰা হ'ল যে অসমীয়াৰ অকাত নাই যে আমাক আঁতৰ কৰিব পাৰিব ইয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে তেখেতলোকৰ সুৰক্ষাৰ কথা কৈছে হেনো অসম চৰকাৰৰ অকাত নাই তেখেতলোকক ইয়াৰ পৰা আঁতৰাব পৰা এনেকুৱা ধৰণে অসমীয়াৰ বুকুতে থাকি ইয়াতে হাৱা পানী খাই ইয়াতে থিতাপি লৈ আমি আদৰ খাদৰ কৰি ৰখাৰ পাছত আমাকে আজি ৰঙা চকু দেখুৱাই বৰঘৰত সোমাই বুকুত ঘুষা মাৰিবলৈ তেখেতলোকে কুণ্ঠাবোধ কৰা নাই আমাৰ অসমীয়া জাতিটোক ইমান নিচ কৰি পেলালে আমাৰ টেঙা ফুটবলটোৰ নিচিনা কৰিলে কোন যোনেই মন যায় তোনেই ইফালৰ পৰা এক চুট মাৰি দিব কোনোবাই লঠিয়াব কোনোবাই গটিয়াব কোনোবাই মাৰিব কোনোবাই আমাক চুচৰাব কিন্তু আমি নিমাতি কইনাৰ ভাও ধৰি বগি থাকিব লাগিব জাতীয় দলসংগঠনৰ নেতা নেতৃত্বসকল কিয় বৰ্তমান সময়ত নিমাত হৈ আছে বুলি যদি আপোনালোকে প্ৰশ্ন কৰিব দিয়ে তেতিয়াহ'লে নিমাত হৈ নাথাকিব কিয় জাতীয় দলসংগঠনৰ নেতা নেতৃত্ব যেতিয়া এইবোৰ কথাবাৰ্তাত মাত মাতিবৰ কাৰণে ওলাই আহে আপোনালোকে একাংশই তেখেতলোকক নানা ধৰণৰ কথাৰে তুচ্ছ তাচ্ছিল্য কৰি তেখেতলোকক উঠি অহা বা অসমীয়া আইজনীৰ প্ৰতি কৰিব বিচৰা কামখিনিৰ প্ৰতি আপোনালোকে হেঙাৰ হিচাপে থিয় দিয়া আমাৰ একাংশ পদলেহনকাৰী তলুৱা চেলেকাসকলে বিহাৰী বুলি ক'লে যিসকলে বুকু পুৰে তেখেতলোকে এই ভিডিঅ'টো চাওক কিদৰে অপেনলি চ্যালেঞ্জ কৰিব পৰা হ'ল যিসকলে তেখেতলোকে বুকুৰ কুটুম বনাই লৈছিলে সেইসকলে এই ভিডিঅ'বোৰ ভালদৰে চাওক কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে এই ব্যক্তিজনে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি অসম নামৰ ৰাজ্যখনত থাকি প্ৰলাপ বকাৰ দৰে কিছুমান কথা কৈছে যে দুটা গোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে উচতনিমূলক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে একেলোকৰ ওপৰত এতিয়া অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব আজি অসমীয়াক জুনেই পাই তুনেই ফুটবলটোৰ গতে ছুটিয়াই লৈ ঘূৰি ফুৰিব বিচাৰে টেঙা ফুটবলটো যেনেকুৱা অকণ মূল্য আছে কিন্তু আমাৰ মূল্য নাইকিয়া তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে জুনেই মন যায় কেতিয়াবা আমাক লঠিয়াই গটিয়াই ঘূৰি ফুৰিব কেতিয়াবা আমাক ঘুচা মাৰিব অসমী নামৰ আইজনীৰ বুকুতে থাকিব খাৱা পানী ইয়াৰে খাব ইয়াৰে কৰিব আমি ইয়াতে আদৰি খাদৰি ল'ম আমি ইয়াতে থিতাপি দিম তাৰ পিছত কিন্তু আমাৰ ওপৰতে তেখেতলোকে বাৰে বাৰে আক্ৰমণ কৰিব আৰু নিমাতি কইনা হৈ আমি বহি থাকিব লাগিব অসম চৰকাৰখনে কিবা কৰিব বুলি আপোনালোকে ভাবিছে নেকি যদি ভাবিছে একদম ভুল ভাবিছে তেখেতলোকে ৰাজ্যসভাৰ লোকসভাৰ দৰে তেখেতলোকে আসন প্ৰদান কৰে আৰু অসম আৰক্ষীয়ে সেইসকল ব্যক্তিক সুৰক্ষা প্ৰদান কৰিছে অশোক চৌহান নামৰ এজন ব্যক্তি অসমীয়াক অপেনলি চ্যালেঞ্জ কৰিব পৰা হ'ল যিসকলে ৰেল লাইনৰ কাষত বা ৰেল লাইনৰ ওপৰত বা পথাৰৰ মাজলৈ ঘটিটো লৈ দৌৰে সেইসকলে বৰ্তমান সময়ত অসমীয়াৰ বুকুতে থাকি অসমীয়াক বুকুতে কামুৰ মাৰিবলৈ আহিছে বা বুকুত থাকি এইদৰে এনেকুৱা ধৰণৰ ব্যৱহাৰ অসমীয়াক অপেনলি চ্যালেঞ্জ কৰিব পাৰে অসমীয়াৰ ৰকাত নাই অসম চৰকাৰ ৰকাত নাই আমাৰ বুকুত বহি থাকিম বুলি ক'ব পাৰে এনেকুৱা ধৰণৰ সাহস তেখেত মৰসাহ কাৰ সুবাদত পাইছে এখেতলোকৰ ওপৰত কাৰ আশীৰ্বাদ আছে অসমীয়াক এইদৰে অপেনলি চ্যালেঞ্জ কৰিব পৰা আশীৰ্বাদ এখেতলোকক কোনে প্ৰদান কৰিছে নমস্কাৰ মই পবিত্ৰ মেছ এই অসম নামৰ ৰাজ্যখনত অসমীয়া আছেনে এই অসম নামৰ ৰাজ্যখনত অসমীয়া থাকিবগৈনে এই অসম নামৰ ৰাজ্যখনত অসমীয়াৰ যি অস্তিত্ব অসমীয়াৰ অস্তিত্ব আছে অসমীয়াৰ অস্তিত্ব আছিলে অসমীয়াৰ অস্তিত্ব থাকিব অসমীয়া সৰ্বপ্ৰথম এই শব্দবোৰ যি ব্যৱহাৰ কৰে এই শব্দবোৰ থাকিবগৈনে অসমৰ জাতীয় সংগঠনৰ দল সংগঠনৰ নেতাসমূহ কেতিয়া ওলায় বৰ্তমান সময়ত সামাজিক মাধ্যমৰ জৰিয়তে ৰেল লাইনৰ মাজত যিসকলে কামফেৰা কৰে পথাৰৰ মাজলৈ ঘটিলৈ যিসকল দৌৰে আজে বাজে অসমীয়াক সকলোৱে অপেনলি চ্যালেঞ্জ কৰিব পৰা হয় পথাৰৰ মাজত কামফেৰা কৰা সকলেও আজি অসমীয়াক মুকলিকৈ ৰঙা চকু দেখুৱাব পৰা হ'ল অসমীয়া কোনো ধৰণৰ যে অস্তিত্বই নাই কেৱল মাত্ৰ ফুটবলৰ দৰে কোনোবা ইফালৰ পৰা চুট বাই দিব আমি লঠি গতি খাবলৈ আমি এনেকৈ আছোঁ কেতিয়াবা আমাক লঠিয়াব কেতিয়াবা গটিয়াব তেনেকুৱা ধৰণৰ কামবোৰ কৰিব আমি হয়তো বহুখিনি সময়ত কওঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এই দৃশ্যটোলৈ মন কৰক আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব বুলি আশা কৰিছোঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া আপোনালোকে কিবা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ কিন্তু তেখেতলোকে নকৰে আমি জানো ৰাজ্য চৰকাৰখনে তেখেতলোকক আসন প্ৰদান কৰিছে আৰু বৰ্তমান সময়ত অসম আৰক্ষীয়ে তেখেতলোকক সুৰক্ষা প্ৰদান কৰিছে বৰ্তমান সময়ত
যদি অকাত আছে বিহাৰীক অসমৰ পৰা খেদি দেখুৱাওক বুলি অপেনলি চেলেঞ্জ কৰিব পৰা হ'ল যদি অকাত আছে অসম চৰকাৰৰ অকাত নাই যে বিহাৰীক অসমৰ পৰা খেদিব পাৰিব বা আঁতৰাব পাৰিব অসমীয়াৰ বুকুত বিহাৰী থাকিম বুলি বৰ্তমান সময়ত অপেনলি চেলেঞ্জ কৰি বৰ্তমান সময়ত এক অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি দুটা গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ উচতনিমূলক মন্তব্য কৰি প্ৰলাপ বকা দেখিবলৈ পোৱা গৈছে এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিক যাৰ নাম হৈছে অশোক চৌহান সামাজিক মাধ্যমৰ জৰিয়তে এই ভিডিঅ'টো কেইবাদিনো মোলৈ আহি আছিলে মই ভালদৰে ভিডিঅ'টো চোৱা নাছিলোঁ কিন্তু বৰ্তমান সময়ত চাই গম পালোঁ যে এই ব্যক্তিজনে দুটা গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ বহু দিনৰ পৰা চেষ্টা কৰি আছে আৰু এই ব্যক্তিজনৰ নাম হৈছে অশোক চৌহান তেখেতে কৈছে যে কাৰো দম নাই বা কাৰো অকাত নাই যে তেখেতলোকক ইয়াৰ পৰা আঁতৰাব পাৰিব অসমীয়াৰ বুকুত তেখেতলোক বহি থাকিব বা অসম চৰকাৰখনো অকাত নাই হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে বোলে যে আমাক ইয়াত ৰখাৰ কথা কৈছে বা বিভিন্ন ধৰণে তেখেতলোকক সুৰক্ষাৰ কথা কৈছে গতিকে কাৰো ইয়াত অকাত নাই কোনেও তেখেতলোকক আঁতৰাব নোৱাৰে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে এই অসম নামৰ ৰাজ্যখনত আমি অসমতে থাকি বৰ্তমান সময়ত যি গীতৰ কলি আছিলে যে যদি অসমীয়াই নিজক নিচিনে তেতিয়াহ'লে ভগনীয়া হ'ব বৰ্তমান সময়ত সেই অৱস্থাটোৱে বৰ্তমান সময়ত উপনীত হৈছেহি নিজৰ ঠাইত নিজৰ জন্মস্থানত থাকি আনৰ পৰা বহিৰাজ্যৰ পৰা আহি ইয়াত ব্যৱসায় বাণিজ্য কৰিবলৈ অহা থিতাপি লোৱা সকলে যেতিয়া আমাক ৰঙা চকু দেখুৱাব অপেনলি চেলেঞ্জ কৰিব এই বিষয়টোক লৈ আপোনালোকে কি মন্তব্য কৰিব কি ভাবিব বৰ্তমান সময়ত জাতীয় দল সংগঠনৰ নেতা নেতৃত্বসকল কিয় ওলাই আহি মাত নামাতে বা এনেকুৱা ধৰণৰ শব্দবোৰৰ বাবে বিৰোধ নকৰে কিয় কৰিব যেতিয়াই এই শব্দবোৰৰ বা এই কথাবাৰ্তাবোৰৰ বিৰোধ কৰিবলৈ আহে আমাৰ একাংশ কেঁকুৰা জাতিৰ লোকে সেই সকলোকে উৰাই ঘূৰাই আকৌ সংগঠনৰ মানুহখিনিকে গালিগালাজ কৰিবলৈ উঠি পৰি লাগে কিয় আহিব তেখেতলোক আহিবলৈতো এটা কাৰণ লাগিব কাৰ বাবে আহিব জাতিটোৰ বাবে আহিব কাৰ বাবে আহিব অসমীয়াৰ বাবে আহিব অসমীয়াৰ বাবে থিয় হোৱাৰ পাছতো তেখেতলোককো নানা ককৰ্থনা গালিগালাজে অসন্মানিত কৰে বা বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা দেখিবলৈ পোৱা যায় সেইখিনি কাৰণে বহুখিনি সময়ত জাতীয় সংগঠনৰ নেতা নেতৃত্ব পিছুৱা থাকে বহু জাতীয় নেতা নেতৃত্ব সংগঠনৰ নেতা নেতৃত্বৰ লগত আমি কথা বাৰ্তা পাতি গম পাইছোঁ যে বিষয়বস্তুবোৰ এনেকুৱা অসম নামৰ আয়োজনীৰ কাৰণে সকলোৱে যুঁজিব বিচাৰে সকলোৱে যুঁজি আছে কিন্তু কেৱল মাত্ৰ ৰজাঘৰীয়াৰ ব্যক্তিসকলে এই এনেকুৱা ধৰণৰ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ বাবে বৰপীৰা পাৰোঁতে বৰ্তমান সময়ত এই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিসকলে ৰেল লাইনত কাম ফেৰা কৰে যিসকলে ঘটি লৈ পথাৰলৈ দৌৰে সেইসকলে আহি অসম নামৰ এই ৰাজ্যখনত থাকি অসমীয়াৰ বুকুত থাকি তাতেই খোৱা বোৱা কৰি আমি ইয়াতে ৰাখিম আমি মৰম কৰিম তাৰপিছত তেখেতলোকে আমাক ৰঙা চকু দেখুৱাব এই অশোক চৌহানৰ ওপৰত কি ব্যৱস্থা কৰা হ'ব বা কি ভাবে আপোনালোকে এই ব্যক্তিজনে কেনেকুৱা ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ এই উচতনিমূলক মন্তব্যটো কৈ আছে দুদিনমান আগতে আপোনালোকে গম পাইছে যে বিহাৰী অসমীয়া এই শব্দ দুটাক লৈ কেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি এটা সৃষ্টি হৈছিল উত্তৰ গুৱাহাটীত তেতিয়াহ'লে এই ব্যক্তিজনে কি কৰিব বিচাৰিছে বা এই ব্যক্তিজনে কেনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে আৰু এই ব্যক্তিজনৰ অন্তৰালত বা বেকগ্ৰাউণ্ডত কোন আছে কোনে এই ব্যক্তিজনক উচতনিমূলক মন্তব্য কৰিবলৈ উৎসাহ প্ৰদান কৰিছে এইখিনিও কিন্তু চাবলগীয়া বিষয় আমি মন্তব্য কৰিবলৈ নাযাওঁ কিন্তু এই কথাটো ক'ব বিচাৰিছোঁ যে বাৰে বাৰে আমাক আজিকালি সকলোৱে ছফ্ট টাৰ্গেট কৰে আমি আৰু কি অসমীয়াহে আৰু চুটবাই দিয়ে ইফালৰ পৰা ইফালে চুটবাই দিব পাৰিব ইফালৰ পৰা ইফালে চুটবাই দিব কোনো ধৰণৰ এইবোৰ হেৰি কৰা মানুহ নহয় তেনেকুৱা ধৰণৰ একদম তৰল বস্তুলৈ ৰূপান্তৰিত আমাক কৰিছে অসম নামৰ ৰাজ্যখনত বহুখিনি সময়ত আমি কওঁ যে অসমীয়া আছেনো ক'ত তেনেকুৱা ধৰণৰ কথাবোৰেই বৰ্তমান প্ৰমাণ হৈছে যে অসমীয়া আছেনো ক'ত অসমীয়াৰ বুকুত থাকি আমি আদৰি ল'ম আমাক তাৰপিছত ৰঙা চকু দেখুৱাই ঠেংগা দেখুৱাই তেখেতলোক গুচি যাব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় শিক্ষামন্ত্ৰী ৰণেশ পেগু ডাঙৰীয়া শিক্ষা বিভাগত এয়া কি ঘটিবলৈ আৰম্ভ কৰিছে প্ৰিয় দৰ্শক আচৰিত হ'ব শুনিলে গুৱাহাটীৰ অদালবাক্ৰাৰ সাবিত্ৰী ভৰালী হাইস্কুলৰ কথা আৰু তাত বিগত 5 জুনত ঘটা এটা ঘটনাক লৈ সেই স্কুলৰ সন্মানীয় প্ৰধান শিক্ষক এগৰাকীক মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছে মানসিক নিৰ্যাতন কেনেকুৱা আমি কম কিন্তু প্ৰথমতে ক'ব খুজিছো 5 তাৰিখে অৰ্থাৎ 5 জুনত বৰ্তমানৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ এখন বিশেষ সভা অনুষ্ঠিত হৈছিল আৰু তাত গুণমুগ্ধ একাংশ সমবেত হৈছিল আৰু তাৰে এগৰাকী ব্যক্তিয়ে এই সাবিত্ৰী ভৰালী হাইস্কুলৰ দুৱাৰমুখখন বন্ধ কৰি ৰাখি গৈছিল এই গাড়ীখন A01 FY 6959 নম্বৰৰ এই বেলেনো গাড়ীখন দুৱাৰমুখত ৰখাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল মধ্যাহ্ন ভোজনৰ গাড়ীখন স্কুলৰ চৌহদত প্ৰৱেশৰ কাৰণে অসুবিধাৰ সৃষ্টি হ'ব বুলি ভাবিয়েই স্কুলখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সন্তোষ ভৰালীয়ে বিচাৰ খচাৰ কৰিছিল কোনে এই গাড়ীখন ৰাখি থৈছে আৰু সেই সমগ্ৰ বিষয়টো লক্ষ্য ৰাখি তেওঁ ফুটপুছ কৰিছিল ওচৰৰ মানুহকো সুধিছিল
আৰু শেষত গম পাইছিল মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ কোনো শুভাকাংক্ষীয়ে গাড়ীখন এইদৰে ৰাখি থৈ গৈছিল। যেতিয়া গাড়ীখন তাৰ পৰা গুচোৱা নাছিল, মন্ত্ৰী ওলাই হোৱাৰ সময়ত মন্ত্ৰীক এই কথাটো অৱগত কৰিছিল প্ৰধান শিক্ষক ভৰালী ডাঙৰীয়াই, আৰু তাতেই অপৰাধ। আৰু তাৰ পিছত শিক্ষা বিভাগলৈ এখন অভিযোগ পত্ৰ দাখিল কৰা হ'ল, আৰু সেই অভিযোগ পত্ৰৰ ভিত্তিত মাননীয় মমতা হজাই হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ সঞ্চালিকা বাইদেৱে তেখেতক প্ৰধান শিক্ষকৰ পদৰ পৰা আঁতৰাই ৰাখিলে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, স্কুলৰ সন্মুখত কোনে গাড়ী ৰাখিছে এই প্ৰশ্নটো সোধাৰ বাবে এগৰাকী প্ৰধান শিক্ষকৰ লগত এই কামবোৰ কৰিব নেকি? আৰু মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, আপুনিও এই ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত, কাৰণ যিখন অভিযোগ পত্ৰ দিয়া বুলি উল্লেখ কৰা হৈছে সেই অভিযোগ পত্ৰখনত আপোনাক অশ্লীল অভব্য গালিগালাজ পাৰা বুলি কৈছিল, আৰু প্ৰধান শিক্ষকে হেনো গাড়ীখন জ্বলাই দিয়াৰ কথা কৈছিল, আৰু তাৰ কাৰণে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে এখন পত্ৰ দাখিল কৰা হৈছে। আৰু সেই পত্ৰক ভিত্তি কৰিয়ে কোনো তদন্ত ঘোষণা নকৰাকৈ, কোনো চকচ নিদিয়াকৈ প্ৰধান শিক্ষক গৰাকীক আঁতৰোৱা হ'ল। এয়া কেনে কথা? আৰু মাননীয় মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আপোনালোকে নিজেই চিন্তা কৰক, এগৰাকী প্ৰধান শিক্ষকে কোনোবা মন্ত্ৰীক এনেকে অভব্য অশ্লীল মন্তব্য কৰাৰ সাহস কৰিব পাৰে নেকি? যদি প্ৰধান শিক্ষক গৰাকীৰ মগজুৰ বিকৃতি ঘটিছে তেতিয়াহ'লে সেয়া বেলেগ কথা, তদন্ত কৰক। কিন্তু মগজু ঠিকে থকা এগৰাকী ব্যক্তিয়ে এনেকে ৰাজহুৱাভাৱে এগৰাকী মন্ত্ৰীক অভব্য অশ্লীল আচৰণ কৰিব পাৰে বুলি আপোনালোকে ভাবেনে? আচলতে হ'ব লাগিছিল কি, সেই গাড়ীখন কোনে ৰখাইছে, সেই গাড়ীখনৰ গৰাকী কোন, এইটো হ'ব লাগিছিল তদন্তৰ বিষয়। কিন্তু এতিয়া একাংশ লোকে উদ্দেশ্য প্ৰণোদিতভাৱে এইগৰাকী প্ৰধান শিক্ষকৰ ওপৰত থকা বিভিন্ন খঙৰ বাবে এই কামটো কৰিছে, আৰু এই পত্ৰখনকে গুৰুত্ব দি মাননীয় মমতা হজাই ডাঙৰে নিৰ্দেশনা দিছে। আমাৰ হাতত পৰা তথ্য মতে এইগৰাকী প্ৰধান শিক্ষকে দায়িত্ব লৈয়েই স্কুলখনৰ শৈক্ষিক উত্তৰোত্তৰৰ কাৰণে কিছুমান বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল, যেনে নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে স্কুলৰ মূল গেটত তলা লগাই দিয়ে, প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিৰ্দেশনা দিছিল যাতে কোনেও ক্লাছৰুমলৈ মোবাইল ফোন নিনিয়ে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ইটো ক্লাছৰ পৰা সিটো ক্লাছলৈ শিক্ষকসকল যে যায় তাৰ কাৰণে নিৰ্দিষ্ট সময় বান্ধি দিছিল যে কোনো শিক্ষকে এই ক্লাছটোৰ পৰা সেই ক্লাছটোলৈ যোৱাৰ বাবে 5 মিনিটতকৈ অধিক সময় নষ্ট কৰিব নোৱাৰিব। এতিয়া আমাৰ কথাটো হ'ল, প্ৰথমতে তদন্ত কৰাৰ দৰকাৰ আছিল, কোনটো সঁচা কোনটো মিছা। প্ৰথমতে তেখেতক চকচ নটিচ দিব লাগিছিল, তাকে নকৰি কিয় উদ্দেশ্য প্ৰণোদিতভাৱে এইগৰাকী প্ৰধান শিক্ষকক অপহৰণ কৰা হ'ল, এই কথাবোৰতো উত্তৰ লাগিব। এনেই যি মন যায় কোনোবা ৰাজনৈতিক নেতা পাৰী নেতাক সন্তুষ্ট কৰিবলৈ যদি শিক্ষা বিষয়াই এই ধৰণে কাম কাজ কৰে, এয়াতো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে দিকে স্পষ্ট কথা, এই বিষয়ত শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ লাগে। এই কাৰণে লাগে, এনেকে যদি শৈক্ষিক বাতাবৰণ এটা বিনষ্ট কৰা হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা কি হ'ব? আমি এই কথাটো অস্বীকাৰ নকৰো, যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক বা ছাত্ৰ ছাত্ৰীয়ে শিক্ষকজনৰ বিৰুদ্ধে তথ্য প্ৰমাণ অভিযোগ দাখিল কৰিছে, তাৰ বিচাৰ কৰি শাস্তি দিয়ক, তাত আমাৰ ক'বলগীয়া নাই। এনেই অভিভাৱকসকলে চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাব নোখোজে, তাৰ ওপৰত যদি এই ধৰণৰ ঘটনাবোৰ ঘটি থাকে, শিক্ষাৰ মানদণ্ড কি আমি প্ৰত্যেকেই জানো, কি পৰ্যায়ত চলি আছে অসমৰ চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থা। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, সাবিত্ৰী ভৰালী হাইস্কুলত যিটো কাণ্ড ঘটিল তাৰ এটা উচিত তদন্ত লাগে, আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয় এই ক্ষেত্ৰত আপোনালোকে জৰুৰীভাৱে হস্তক্ষেপ প্ৰদান কৰক। ধন্যবাদ। জয় আই অসম। পেন কাৰ্ড, আধাৰ কাৰ্ড অথবা পাছপোৰ্ট, ইয়াৰে এখনো ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। এই কথাটো আমি কোৱা নাই, এয়া চৰকাৰীভাৱে কোৱা কথা। এতিয়া প্ৰশ্নটো হৈছে, এজন ভাৰতীয় নাগৰিকৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ কোনখন? এই যি এটা প্ৰশ্ন, এই প্ৰশ্নটোৱে এতিয়া দেশৰ বিবেকবান মানুহখিনিক বিব্ৰত কৰিছে।
যে পাছপোৰ্ট এখনকো নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে ধৰি ল'ব পৰা নাযাব। আধাৰ কাৰ্ডখনক নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে মান্যতা দিব পৰা নাযাব। এতিয়া চৰ্চিত কথাটো হৈছে যে আৰু কিছুদিন পিছত যদি চৰকাৰে কৈ পেলায় যে নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে এজন ব্যক্তি এই হাফ পেণ্ট পিন্ধা ইউনিভাৰ্চিটিৰ ছাত্ৰ হ'ব লাগিব, তেতিয়াহে তেওঁক ভাৰতীয় নাগৰিক বুলি ধৰি লোৱা হ'ব। এতিয়া হাফ পেণ্ট পিন্ধা ইউনিভাৰ্চিটি বুলি কওঁতে আপোনালোকে নিশ্চয় বুজিছে যে আমি কাক বুজাব বিচাৰিছো। সঁচাকৈ এই হাফ পেণ্ট পিন্ধা যিসকল আছে, এই হাফ পেণ্ট পিন্ধা ইউনিভাৰ্চিটিৰ পৰা যিসকলে শিক্ষা আৰু জ্ঞান লাভ কৰিছে, সেইসকলে এতিয়া নতুনকৈ বিভিন্ন ধৰণৰ বেবেৰিং বা কথা কিছুমান কৈ দেশৰ পৰিৱেশ আৰু পৰিস্থিতি বিনষ্ট কৰিবলৈ যত্নৱান হৈছে। তেওঁলোকে তলৰ পিনে যেনেকৈ হাফ পেণ্ট পিন্ধে, তেওঁলোকৰ ওপৰৰ ভাগতো হাফ পেণ্ট পিন্ধা মগজুৰ অধিকাৰী তেওঁলোকৰ মগজু আধা। এই আধা বা অৰ্ধ মগজু সম্পন্ন এইসকলৰ বিকৃত মানসিকতাত নতুনকৈ ৰোপণ কৰা এটা বীজ হৈছে যে তেওঁলোকে ভাৰতখন পুনৰ দ্বিখণ্ডিত হোৱাটো বিচাৰিছে। অতি সম্প্ৰতি আমি দেখিলো যে এগৰাকী তথাকথিত গেৰুৱা পণ্ডিতে নিজকে ভাইৰেল কৰিবৰ বাবে, নিজকে জনমানসত অতি পণ্ডিত হিচাপে জাহিৰ কৰিবৰ বাবে এতিয়া কৈছে যে হিন্দু আৰু মুছলমানৰ নামত ভাৰতবৰ্ষ পুনৰবাৰ বিভাজিত হ'ব লাগে। এইসকল বিকৃত মগজু সম্পন্ন, বিবেক শূন্য আৰু নিজৰ ধৰ্ম সম্পৰ্কে জ্ঞান একেবাৰে শূন্য এইসকল তথাকথিত পণ্ডিতে কেৱল দিনটো আন ধৰ্মৰ বিৰুদ্ধে তেওঁলোকে কুৎস ৰচনা কৰি ফুৰে। আন ধৰ্ম সম্পৰ্কে সমালোচনাত তেওঁলোক মুখৰ হৈ থাকে। এইসকল মহাপণ্ডিতক যদি তেওঁলোকৰ ধৰ্ম সম্পৰ্কে ২-৪টা কথা সোধা হয়, নিঃসন্দেহে মুখ মেলি দিব। সংস্কৃতৰ শ্লোক ২-এটা যদি ভালকৈ কবলৈ দিয়া হয়, তেওঁলোকে মুখ মেলি দিব। আৰু এইসকলে এই হাফ পেণ্ট পিন্ধা ইউনিভাৰ্চিটিৰ পৰা অল্প শিক্ষাৰে শিক্ষিত হৈ এতিয়া গোটেই দেশত তেওঁলোকৰ সেই সংকীৰ্ণ মনোভাৱ, তেওঁলোকৰ সেই সংকীৰ্ণ যি এজেণ্ডা, সেয়া তেওঁলোকে বিয়পাবলৈ যত্ন কৰিছে। আজি দেশত বিতৰ্কৰ তুংগত থকা বিষয়টো হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰি হোৱা বিষয়টো। এই বিষয়টো মই কবলৈ নাযাওঁ। যদি এই বিষয়টোত মই কিবা কবলৈ যাওঁ, তেতিয়া তথাকথিত হাফ পেণ্ট পিন্ধা পণ্ডিতসকলে কব যে এইটো আমাৰ হিন্দু ধৰ্মৰ আভ্যন্তৰীণ বিষয়, ইয়াত মুছলমানে মাত মতাৰ প্ৰয়োজন নাই। নিঃসন্দেহে তেওঁলোকৰ সেই কথাক সন্মান জনাইছো যে হিন্দু ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান এটাত প্ৰণামীৰ ধন হিন্দু ধৰ্মৰ মানুহে চুৰ কৰিছে। নিঃসন্দেহে তাত কবলগীয়া আমাৰ একো নাই বা আমি তাক সেই সম্পৰ্কে কবলৈ যোৱা নাই। কিন্তু একে সময়তে আমি কবলৈ এই কথাটো বিচাৰিছো যে সেই বিষয়টো গাপ দিবলৈ ইমানেই যত্ন আৰু প্ৰয়াস কৰি থকা হৈছে যে এটা নতুন নেৰেটিভ দেশবাসীৰ সন্মুখত তুলি ধৰিবলৈ যত্ন কৰা হৈছে। কিছুমান পণ্ডিতে এতিয়া কৈছে যে মুছলমানসকলৰ লগত তেওঁলোক নাথাকে, গতিকে দেশখন আকৌ এবাৰ বিভাজিত হ'ব লাগে। মুছলমানৰ বাবে এখন বেলেগ দেশ আৰু হিন্দুৰ বাবে এখন বেলেগ দেশ হ'ব লাগে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন এটা এইখিনিতে উত্থাপিত হ'ব
সেইটো হৈছে যে দেশ বিভাজিত হোৱাৰ প্ৰাক মুহূৰ্তত দেশ স্বাধীন যেতিয়া হৈছিল, দেশে যেতিয়া স্বাধীনতা লাভ কৰিছিল, দীঘলীয়া ব্ৰিটিছ বিৰোধী আন্দোলনত হেজাৰ হেজাৰ দেশ প্ৰেমিকৰ আত্মবলিদানৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিছিল। হিন্দু মুছলমান উভয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। শ্বহীদ হিন্দু হৈছিল, শ্বহীদ মুছলমানো হৈছিল। সেই সময়ত এই হাফ পেণ্ট পিন্ধাসকলৰ ভূমিকা কি আছিল অকণমান জানিব বিচাৰিছো। যদি কোনোবা মহাপণ্ডিতৰ হাতত এই হাফ পেণ্ট পিন্ধাসকলৰ স্বাধীনতা আন্দোলনত আগবঢ়োৱা অনবদ্য ভূমিকা সম্পৰ্কে কিবা তথ্য আছে, তেওঁলোকে জনালে আমি উপকৃত হম। আৰু আজি এইসকল হাফ পেণ্ট পিন্ধাই বিচাৰিছে দেশখন পুনৰবাৰ বিভাজিত হ'ব লাগে। ধিক্কাৰ জনাইছো সেইসকলৰ সেই নিকৃষ্ট মানসিকতাক। স্বাধীনতা কি বস্তু এইসকলে কি বুজিব? এইসকলৰ যিসকল গুৰু, সেই গুৰুৱে সেই সময়ত ব্ৰিটিছৰ গোলামী কৰিছিল, ব্ৰিটিছক পদলেহন কৰিছিল, বাৰে বাৰে ব্ৰিটিছক ক্ষমা প্ৰাৰ্থনা কৰিছিল, বিচাৰিছিল। সেইসকলৰ ঔৰসত জন্ম লাভ কৰা এটা বিশেষ সংগঠন, যি সংগঠনে পৰৱৰ্তী সময়ত দেশখনত কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত এটা বিদ্বেষৰ পৰিৱেশ সূচনা কৰি দেশখনৰ পৰিৱেশ পৰিস্থিতি সততে উত্তপ্ত কৰি ৰাখিব বিচাৰে, সেইসকলৰ মুখত দেশ বিভাজন হোৱাৰ কথাটো শোভা নাপায়। ইতিহাস আমি বিকৃত কৰিব বিচৰা নাই। আজি যদি ইতিহাসৰ পাত লুটিয়াই চোৱা হয়, নিঃসন্দেহে এই কথাটো সকলোৱে দেখিব যে হাফ পেণ্ট পিন্ধা সকলে ব্ৰিটিছৰ গোলামী কৰিছিল, ব্ৰিটিছক পদলেহন কৰিছিল। যি সময়ত দেশৰ জনতাই ব্ৰিটিছ মুক্ত এখন ভাৰত বিচাৰিছিল, সেই সময়ত সেইসকল হাফ পেণ্ট পিন্ধাই ব্ৰিটিছৰ গোলামী কৰিছিল। আৰু আজি এইসকল হাফ পেণ্ট পিন্ধাই কাৰ আশীৰ্বাদত এনেদৰে উভত গুৰে নাচিবলৈ লৈছে, এই কথাটো সকলোৱে জানে। আৰু এইসকলৰ মুখত দেশ প্ৰেমৰ কথা শোভা নাপায়। এইসকলৰ মুখত দেশ প্ৰেম বুলি তেওঁলোকে যদি ক'ব বিচাৰে, তেওঁলোকে কৰা কৰ্মকাণ্ডবোৰ যদি দেশ প্ৰেমৰ অংশ বুলি তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰে, তেন্তে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। ইতিহাস আমিও পঢ়িছো, ইতিহাস সকলোৱে পঢ়িছে। ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত এইবোৰ কথা লিপিবদ্ধ আছে। আজি তেওঁলোকে হয়তো ইতিহাস বিকৃত কৰি তেওঁলোকক নিজকে মহান দেশপ্ৰেমিক হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ যত্নবান হৈছে। কিন্তু দেশৰ ইতিহাস বিকৃত কৰিব বিচাৰিলেও প্ৰকৃত সত্য লুকুৱাব পৰা নাযায়। গতিকে যিটো সময়ত দেশত নাগৰিকত্বৰ প্ৰমাণ পত্ৰ কি এই লৈ এটা বিতৰ্কৰ সূচনা হৈছে, সেই একে সময়তে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰণামীৰ ধন চুৰিৰ বিষয়টোৱে বিতৰ্কৰ তুংগত উঠিছে। আৰু একে সময়তে একাংশ জধামূৰ্খ পণ্ডিতৰ মূৰত এতিয়া সোমাইছে যে দেশখন হেনো দ্বিখণ্ডিত হ'ব লাগে। আপোনালোকে কি ভাবে? এইখন দেশ আকৌ এবাৰ বিভাজিত হোৱাটো আপোনালোকে বিচাৰে নেকি? কমেণ্ট কৰি জনাবচোন। বৰ্তমানৰ টপিক হৈছে হিন্দু মুছলমান। হিন্দু মুছলমান, সনাতন মুছলমান নহয়। কিন্তু হিন্দু হৈছে এটা নিজে বনাই লোৱা ধৰ্ম। হিন্দু বুলি কোনো শাস্ত্ৰত এই ধৰ্মৰ নাম নাই। এই ধৰ্ম হৈছে সনাতন, আৰু যিখিনি সনাতন বুলি নিজকে মানে তেওঁলোকৰ মনত কিন্তু হিংসা নাই। আৰু যিখিনি হিন্দু বুলি নিজক কয় তেওঁলোক কিন্তু মাৰাত্মক হিংসাত্মক। গতিকে কোনোবাই কৈ আছে হিন্দুৰ নামত ভাৰতত সাগৰ আছে, হিন্দু সাগৰ।
কিন্তু আমি কেতিয়াও পোৱা নাছিলোঁ নিজে বনাই লোৱা নাম। কিয়নো ভাৰত মহাসাগৰ যদি হিন্দু মহাসাগৰ হ'ব খোজে, হিন্দ মহাসাগৰ হ'ব খোজে, মানে এইটো নিজেই এটা দি লোৱা। সিন্ধু নদীৰ পাৰত অৱস্থিত ভাৰতবৰ্ষৰ কাৰণে তাক কি কৰা হ'ল, ধৰ্মটোক মানে হিন্দুলৈ দিয়া হ'ল, যিটো জনসংখ্যা বেছি, তাক হিন্দু মানে সিন্ধু নদীৰ নামেৰে সৈতে নামাকৰণ কৰা হ'ল। কিন্তু প্ৰকৃতাৰ্থত ধৰ্মটোৰ নাম আছিলে কি, সনাতন। আৰু এতিয়া কোনোবা এজন নেতাৰ মুখত শুনিবলৈ পাইছোঁ যে ভাৰতবৰ্ষখন, আজি কেইদিনৰ আগত মই ভিডিঅ' এটা বনাইছিলোঁ যে আজি ৭৫ বছৰৰ আগত জৱাহৰলাল নেহৰুৱে কৈ গৈছিল যে कोई ऐसा गंवार आएगा कि धर्म का नाम पर देश को बांट देगा। तो अभी बांटने वाला है। तो হিন্দু মুছলমান মানে দুটা ভাগ কৰাৰ কথা তেওঁ কয়, আৰু পৃথক পৃথকভাৱে ভাৰততে আচলতে দুভাগ কৰি দিয়াৰ কথা কয়। আৰু যিসকল হিন্দু মুছলমানৰ লগত থাকে তেওঁলোকৰ লগতেই থাকিবলৈ কয়। গতিকে এই কথাটো এনেকুৱা ধৰণৰ, আচলতে আজি পৃথক হোৱাটো ডাঙৰ কথা নহয়। চাব, আজি ভাৰতবৰ্ষত মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে, বাকী মুছলমান ৰাষ্ট্ৰখিনিয়েতো গম পাইছে। কিন্তু আজি যেতিয়া হিন্দু এফালে হৈ যাব, মুছলমান এফালে হৈ যাব, তেতিয়া কিন্তু মুছলমানৰ শত্ৰুৱে ডাইৰেক্ট এটেক কৰিবলৈ কুণ্ঠাবোধ নকৰিব, আৰু হিন্দুৰ শত্ৰুৱেও ডাইৰেক্ট এটেক কৰিবলৈ কুণ্ঠাবোধ নকৰিব যে এইখিনি স্থানত অকল হিন্দুৱেই আছে, উৰাই দিব পাৰি, এইখিনি স্থানত অকল মুছলমানেই আছে, উৰাই দিব পাৰি। গতিকে দুশ্মনৰ মানে শত্ৰুক আমি সুবিধা কৰি দিবৰ কাৰণে এই আচলতে ভাৰতবৰ্ষৰ এটা মজবুত জাতিক ভাগ কৰা হৈছে বা ফালি পেলাব খোজা হৈছে। গতিকে এই কথা বতৰাবিলাক কোনো জ্ঞানী বা কোনো বিবেকবান মানুহৰ মুখত আচলতে নাহে, শুনিবলৈ পোৱা নাযায়। কিন্তু যিখিনি কৰিছে কোনোবাই তাত সমৰ্থনো কৰিছে দেখিছোঁ। কিন্তু তাৰ পৰা কি হ'ব, দেশখন ঠুনুকা হ'ব। কোনে সুবিধা ল'ব? দেশৰেই বিভিন্ন ৰাজ্যৰ মানুহে আহি বিভিন্ন ৰাজ্যত সোমাই নিজৰ অধিকাৰ দেখুৱাব। আজি দেখুৱাইছে, এজন বিহাৰীয়ে কৈছে, কি বুলি কৈছে, किसी का औकात नहीं है बिहारी को भगाने के लिए। हेमंत सर ने भी कह दिया, आप लोगों का सीने में चढ़ के हम लोग रहेंगे। কিমান ডাঙৰ কথা কৈছে। কোনে এয়া সাহস দিছে? হিন্দু ধৰ্মই দিছে, অসমীয়া জাতিয়ে কিন্তু নাই দিয়া। হিন্দু মুছলমান বাদ দি যদি অসমীয়া এটা জাতি হ'লহেঁতেন, তেতিয়া কিন্তু বেলেগ জাতিৰ মানুহে আহি ইয়াত বুকু ফিন্দাই কথা ক'বলৈ সাহস নকৰিলেহেঁতেন। কিন্তু মোৰ জাতিৰে একাংশ হিন্দুৱে সেইসকলক সহযোগ কৰিছে, কৰাৰ কাৰণে আজি বুকুত ভৰি দি খোজকাঢ়ি ঘূৰি ফুৰিছে। কিমান ডাঙৰ কথা চিন্তা কৰক। আৰু আমি চিঞৰি থাকোঁ কি, জয় আই অসম, জয় আই অসম, জয় আই অসম, আমি অসমীয়া, জয় আই অসম। ইমানতে আমি শেষ। আৰু সেইকাৰণে আমাক এই এনেকুৱাবিলাক অপদাৰ্থই ডাঙৰ ডাঙৰ কথা কৈ আচলতে ভৰিৰে মোহাৰি থাকিব পাৰিছে। আৰু আমি আমাৰ মাজতেই কাজিয়া কৰি কি কৰিছোঁ, তেওঁলোকক সুবিধা দিছোঁ। এখন ঘৰত যেতিয়া ককাই ভাইৰ মাজত কাজিয়া হয়, তেতিয়া কি হয় জানে? আনৰ দুশ্মনে কি হয়, সুবিধা পায় এজনক উচতাই দিবলৈ। আজি মোৰ দেশত সেইটোৱে হৈছে। সেইটো কৰিবৰ কাৰণে এইখিনি কৰা হ'ল, আৰু আজি এয়া হৈ আছে। গতিকে বাকী একো নাজানো। সদায় কোৱাৰ দৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই জুবিন গাৰ্গৰ ন্যায় পাহৰাবৰ কাৰণে আচলতে সপ্তাহে দিনে বেলেগ এটা টপিক আনি মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি মানুহক সেই টপিকটোত সোমোৱাই দিছে, আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে পাহৰি গৈছে। গতিকে এই হিন্দু মুছলমান শিখ খ্ৰীষ্টান এইখিনি নকৰি যদি মানুহ হিচাপে জীয়াই থাকিব পাৰে, মানুহে যদি মানুহ হিচাপে সাহস কৰিব পাৰে যে ইও মানুহ ময়ো মানুহ, ই মোক কিয় ডাউন দিব, ই মোক কিয় এনেকুৱা কৰিব, ই মোৰ লগত কিয় অন্যায় কৰিব, সমানে যদি সাহস কৰিব পাৰে, তেতিয়া মানুহ হৈ পৃথিৱীত জীয়াই থাকিব পাৰিব। নহ'লে কিন্তু দুটকাত বিক্ৰী হোৱা পদাৰ্থৰ দৰে সেই সামগ্ৰীৰ নিচিনাহে হ'ব, মানুহ নহয়। কিন্তু সামগ্ৰীহে বিক্ৰী হয়, মানুহ কেতিয়াবা বিক্ৰী হৈছে নেকি? সামগ্ৰী বিক্ৰী হয়, জীৱ জন্তু বিক্ৰী হয়, নি পেলাই কোনোবাই পোহে, কোনোবাই কাটি খাই পেলাই। কিন্তু মানুহ শ্ৰেষ্ঠ জীৱ, মানুহ বিক্ৰী হৈ গ'লে কিন্তু বেয়া লাগে। বৰ মানে কিবা যেন একোৱেই নাই, বিবেকহীন
এটা জীৱ তেনেকুৱা যেন লাগে। গতিকে বিক্ৰী নহ'ব, কাৰোবাক কিনিবলৈ চেষ্টা কৰক কথাৰে। টকাৰে বিক্ৰী হোৱাটো কিন্তু মানুহ নহয়, কথাৰে কিনিব পৰাজনহে মানুহ। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। হয়তো বিজেপিত যোগদান কৰা আই কাৰ্ডখনেই চাগে এতিয়া নাগৰিকত্বৰ প্ৰমাণ পত্ৰ হ'বগৈ। কিয়নো আপুনি কেনেকৈ প্ৰমাণ কৰিব যে আপুনি এজন ভাৰতীয়, কোনো বাংলাদেশী নহয় বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব? ম্যানমাৰৰ পৰা অহা নাই বা কোনো অনুপ্ৰৱেশকাৰী নহয় বুলি আপুনি এতিয়া কেনেকৈ প্ৰমাণ কৰিব? কাৰণ এতিয়া চৰকাৰে আপোনাক প্ৰদান কৰা আধাৰ কাৰ্ড, আপোনাৰ পেন কাৰ্ড, আপোনাৰ ৰেচন কাৰ্ড আৰু আপোনাৰ পাছপৰ্ট একেবাৰে মূল্যহীন কৰি পেলাইছে। আৰু হয়, মই এটা কথা সুধিব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমাণ কৰিব পাৰিবনে যে তেওঁ এজন ভাৰতীয় নাগৰিক? আৰু যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে যে তেওঁ এজন ভাৰতীয় নাগৰিক বুলি, তেন্তে তেওঁ কেনেকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে? এতিয়া মানে এনেকুৱা হৈছেগৈ যে এনে কি বস্তুৰে আমি নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰোঁ? তেন্তে এটা কাম কৰক, আপুনি ধেমালি কৰিছোঁ দেই, এখন গেৰুৱা মাফলাৰ কিনিব, তাত আপুনি ভাৰতীয় জনতা পাৰ্টি শ্ৰী নৰেন্দ্ৰ মোদীজী বুলি লিখি লওক, আৰু এইটোৱে আপোনাৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ হৈ যাব। আটাইতকৈ ডাঙৰ প্ৰমাণ। কিছুমান মানুহৰ এই কথাটোক লৈ গৌৰৱ কৰি আহিছিল যে অন্ততঃ তেওঁলোকৰ পাছপৰ্টটোৱেই তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে পৰিচয় দি আহিছিল। গতিকে এতিয়া সেইসকল লোকৰ অহংকাৰ একেবাৰে ভাঙি পৰিছে বা ভাঙি গৈছে। এতিয়া আপোনাৰ পাছপৰ্টেও আপোনাক ভাৰতীয় নাগৰিক সজাব নোৱাৰে। সাংবাদিকে সোধা এক প্ৰশ্নত সাংবাদিককে ওলোটাই উভতি ধৰি প্ৰশ্ন আছাদুদ্দিন ওৱেছিৰ। ইয়াৰ আগতে পাছপৰ্ট নাছিল নেকি? আগতে কণী আহিছিল নে কুকুৰা আহিছিল ধৰণৰ কথা বুলিহে দাবী কৰে আছাদুদ্দিন ওৱেছিয়ে। ওৱেছিৰ মতে বৰ্তমান দেশখন যি দিশে গতি কৰিছে তালৈ চাই এনেকুৱা লাগিছে যেন অনাগত দিনত কেৱল বিজেপিৰ সদস্য পদৰ কাৰ্ডখনেই নাগৰিকত্বৰ একমাত্ৰ प्रमाण हो। हाँ नहीं, एक ही कार्ड होगा सिटीजन, बीजेपी का मेंबरशिप कार्ड, बस वो बताया जाए। देखिए, इससे पहले नहीं था तो पहले क्या था? पहले अंडा या पहले मुर्गी या ऐसा मामला बात मत करो ना तुम। नहीं, पहले क्या था? पहले क्या था बताइए। आप जाकर पासपोर्ट एक्ट का सेक्शन 6 सबसेक्शन 2 सबसेक्शन ए, जिसमें यह कहा गया है कि उसको पासपोर्ट नहीं दिया जाएगा जो भारत का नागरिक नहीं है। अब इससे बढ़ के आपको प्रूफ क्या चाहिए? आप वोटर आईडी कार्ड को नहीं मानते, आप बोल दिए आधार नहीं है, चलिए आपने कह दिया कि क्या बोल दिया, बर्थ सर्टिफिकेट वो भी नहीं, भाई क्या है फिर? क्या है फिर? यानी सरकार कल किसी को भी पूछे बोल देगी कि भाई तुम सिटीजन नहीं है। अब मैं लड़ते रहूं? ऐसा जिस राह पर देश जा रहा है, अब ऐसा लगता है कि आने वाले दिनों में बीजेपी का मेंबरशिप का कार्ड सिटीजनशिप का हो जाएगा। प्रतिक्रिया प्रकाश करिছে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে। তেওঁৰ মতে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়, পেন কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়, ভোটাৰ আইডি নাগৰিকত্বৰ প্ৰমাণ নহয়, পাছপৰ্টো নাগৰিকত্বৰ প্ৰমাণ নহয়। তেন্তে নাগৰিকত্বৰ প্ৰমাণ বাৰু কি? মোদী ডাঙৰীয়াৰ মুখখন নেকি? मोदी सरकार का कहना है कि पासपोर्ट नागरिकता का प्रमाण नहीं है। अगर ऐसा है तो पासपोर्ट इशू करने से पहले जो सरकार जांच करती है, जो पुलिस वाला घर आता है, वो क्यों आते हैं? और क्या इससे माना जाए कि हिंदुस्तान का पासपोर्ट गैर हिंदुस्तानियों को भी इशू हो सकता है? मतलब कमाल की बात है। आधार नागरिकता का प्रमाण नहीं है, पैन कार्ड नागरिकता का प्रमाण नहीं है, वोटर आईडी नागरिकता का प्रमाण नहीं है, पासपोर्ट नागरिकता का प्रमाण नहीं है, तो नागरिकता का प्रमाण है क्या? मोदी जी का चरण वंदन। একো নতুনত্ব নাথাকিলেও ইয়াৰ আঁৰত এক ডাঙৰ ৰহস্য লুকাই আছে। তেন্তে চৰকাৰে পুনৰ স্পষ্ট কৰিছে যে ভাৰতীয় পাছপৰ্ট এগৰাকী ব্যক্তিৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, ই কেৱল এটা ট্ৰেভেল ডকুমেণ্ট বা বিদেশ যাত্ৰাৰ নথিহে মাথোন। বৰ্তমান সাধাৰণ নাগৰিকৰ বাবে এই কথা আচৰিত লাগিব পাৰে, কাৰণ পাছপৰ্টৰ ওপৰত স্পষ্টকৈ লিখা থাকে নেশ্যনেলিটি ইণ্ডিয়ান বুলি। স্বাভাৱিকভাৱে মানুহে ভাবিব যে যেতিয়া চৰকাৰে নিজেই ভাৰতীয় বুলি লিখি এখন নথি দিয়ে, তেন্তে সেই নথিয়ে নাগৰিকত্ব প্ৰমাণ কৰিব লাগিছিল। কিন্তু আইনী দিশটো অলপ বেলেগ। 1967 চনৰ দ্য পাছপৰ্টছ আইন অনুসৰি বিশেষ পৰিস্থিতিত চৰকাৰে এনে লোককো ভাৰতীয় পাছপৰ্ট দিব পাৰে যিসকল আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিক নহয়, যদি চৰকাৰে ভাবে যে জনস্বাৰ্থত সেই সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়। অৰ্থাৎ
আইনগতভাৱে চৰকাৰে বহুদিনৰ পৰাই এই স্থিতি বজাই ৰাখিছে যে পাছপোৰ্ট নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়। এতিয়া প্ৰশ্ন হৈছে যে যদি পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, আধাৰ কাৰ্ড, পান কাৰ্ড, আনকি ভোটাৰ কাৰ্ডো যদি নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে ব্যক্তি এগৰাকীৰ নাগৰিকত্বৰ প্ৰমাণ কেনেকৈ হ'ব? ইয়াৰ উত্তৰ বিচাৰিবলৈ যাব লাগিব ভাৰতৰ নাগৰিকত্ব আইন 1955লৈ। 1950 চনৰ পৰা 1 জুলাইৰ পৰা 1987 চনলৈকে যিসকল লোক ভাৰতত জন্মগ্ৰহণ কৰিছে সেইসকলে স্বয়ংক্ৰিয়ভাৱে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল। সেই সময়ত পিতৃ মাতৃৰ নাগৰিকত্বৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহৈছিল। কিন্তু 1980 দশকত বিশেষকৈ অসম আৰু পশ্চিমবংগৰ সীমান্তত অবৈধ প্ৰব্ৰজনক লৈ সৃষ্টি হোৱা উদ্বেগৰ পিছত এই আইনখন কিছু কঠোৰ কৰা হয়। তাৰ পিছত নাগৰিকত্বৰ বাবে কেৱল ভাৰতত জন্ম লোৱাই যথেষ্ট নহ'ল। এতিয়া নাগৰিকত্ব দাবী কৰিবলৈ বহু ক্ষেত্ৰত নিজৰ লগতে পিতৃ মাতৃৰ ভিতৰত অন্ততঃ এজন ভাৰতীয় নাগৰিক হ'ব লাগিব বুলি প্ৰমাণ দেখুৱাব লাগিছিল। কিন্তু ইয়াতেই দেখা যায় এক ডাঙৰ বিসংগতি। চৰকাৰে আধাৰ কাৰ্ড জাৰি কৰাৰ আগতে বায়োমেট্ৰিক ভেৰিফিকেশ্যন কৰে, ভোটাৰ আইডি দিয়াৰ আগতে নিৰ্বাচনী তালিকা পৰীক্ষা কৰে, পাছপোৰ্ট দিয়াৰ আগতে পুলিচ ভেৰিফিকেশ্যন হয়, ঠিকনাও ভেৰিফিকেশ্যন হয়। যেতিয়া চৰকাৰে ইমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়া পাৰ কৰি এই সকলো নথি আমাক যোগান ধৰে, তেন্তে হঠাৎ কিয় কোৱা হয় যে এইবোৰৰ এটাও নাগৰিকত্বৰ প্ৰমাণ নহয়? আৰু অধিক চিন্তাজনক কথাটো হৈছে যে আইন অনুসৰি ভোটাৰ আইডি কেৱল ভাৰতীয় নাগৰিককহে প্ৰদান কৰিব পাৰি। যেতিয়া ভোটাৰ আইডি নিজেই নাগৰিকত্বৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, তেন্তে তাক নাগৰিকত্বৰ বৈধ প্ৰমাণ হিচাপে কিয় স্বীকৃতি দিয়া নহয়? ইয়াৰ অৰ্থ এইটো নেকি যে শাসকীয় চৰকাৰখনে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াত ভুল বা ত্ৰুটি ৰৈ গৈছে? উদাহৰণস্বৰূপে ধৰি ল'লোঁ যে পাছপোৰ্ট যিসকল নাগৰিকত্ব নাই সেইসকলকো নাগৰিকত্ব প্ৰদান নকৰে এইখনে। কিন্তু আইনে স্পষ্টকৈ কয় যে ভোটাৰ আইডি কাৰ্ড কেৱল ভাৰতীয় নাগৰিককহে জাৰি কৰিব পাৰি। তেন্তে যেতিয়া এই ভোটাৰ আইডিবোৰ নাগৰিকত্বৰ ওপৰত ভিত্তি কৰিয়ে প্ৰদান কৰা হয়, তাক কিয় নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা নহয়? এই পৰিচয় পত্ৰসমূহক অগ্ৰাহ্য কৰাৰ অৰ্থ এইটোৱে নেকি যে নাগৰিকত্বৰ সঠিক পৰীক্ষা নকৰাকৈ এই নথিসমূহ জাৰি কৰা হৈছে? চৰকাৰে বাৰে বাৰে নাগৰিকক মনত পেলাই দিছে নেকি যে আধাৰ, ভোটাৰ আইডি, পাছপোৰ্ট এইবোৰ নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়, যাতে ভৱিষ্যতে কেতিয়াবা চৰকাৰী ৰেকৰ্ডৰ পৰা কিছুমান প্ৰান্তীয় বা যিসমূহ লঘু সম্প্ৰদায়ৰ যিসমূহ লোক তেওঁলোকক বাদ দিব পৰা যায়? নাগৰিকত্বৰ এই বিতৰ্ক এতিয়া কেৱল আইনৰ ব্যাখ্যা নহয়, ই এক গভীৰ প্ৰশ্ন য'ত সাধাৰণ মানুহে সুধিবলৈ আৰম্ভ কৰিছে, যদি ভাৰত চৰকাৰে জাৰি কৰা নথিবোৰেই আমাক ভাৰতীয় বুলি প্ৰমাণ নকৰে, তেন্তে এই দিশত এজন সাধাৰণ নাগৰিকে নিজৰ অস্তিত্ব কেনেকৈ প্ৰমাণ কৰিব বা তেওঁ নিজকে ভাৰতীয় নাগৰিক বুলি কেনেকৈ প্ৰমাণ কৰিব পাৰিব? এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই ভিডিঅ'টো চাই পেলাই কেনে পালে সেয়া আপুনি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ। নমস্কাৰ, মই মনালিছা গগৈ। আজাৰ আৰু পলাশবাৰী অঞ্চলত এৰ' চিটি নিৰ্মাণ কৰিব আদানীয়ে, তাৰ কাৰণে থলুৱাৰ ভূমি লাগে আৰু সেই ভূমি পৰা উচিত চলাব খুজিছে থলুৱা লোকসকলক। এইটো হ'ল আজাৰা পলাশবাৰী। সেইফালে আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰ জাগিৰোড অঞ্চলতো তেনেকুৱা ধৰণৰ এটা ঘটনা ঘটি আছে। তিৱাসকলে প্ৰতিবাদ কৰিছে, সেয়া আমি দেখিছোঁ। একেধৰণে আমি দেখিছোঁ গোৱালপাৰ ৰাভা জনবসতি প্ৰধান অঞ্চলত তেনেকুৱা হৈ আছে। পুখুৰী খন্দাৰ নামত মৰিয়নিত তেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। এই যে ঘটনাবোৰ, এই যে মাটি অধিগ্ৰহণ, উন্নয়ন, এই ধৰণৰ যিবোৰ তেওঁলোকক এইটো যদি বিৰোধিতা কৰে নহয়, থলুৱা লোকসকলে যেতিয়া বিৰোধিতা কৰে আমি মাটি নিদিওঁ, আমাৰ কৃষিভূমি নিদিওঁ, এনেধৰণে বিৰোধিতা কৰিলে আমাৰ মাজৰ এচামে উন্নয়ন নিবিচাৰে। এইবোৰ মানুহে কেতিয়াও উন্নয়ন নিবিচাৰে।
ইহঁতে উন্নয়নৰ পৰিপন্থী এনেকুৱা ধৰণৰ মন্তব্য দি ফেচবুক একেবাৰে ভৰ্তি কৰি পেলায়। মন্তব্য দিয়ে, বিজেপিৰ লিডাৰসকলে মন্তব্য দিয়ে যে বিকাশ আৰু উন্নয়নৰ কাৰণে মাটি লাগিবই, গতিকে বিকাশ আৰু উন্নয়নৰ কাৰণে আমি মাটি দিবই লাগিব, যিহেতু গতিকে সেইটোত বিৰোধিতা কৰি লাভ নাই, এনেধৰণে দিয়ে। কথাবোৰ তেনেকুৱা। কিন্তু মোৰ সদায় এটা কথা জানিবলৈ মন যায় যে যিসকলে উন্নয়ন বিচাৰে, বিকাশৰ কথা কয়, উন্নয়নৰ কথা কয়, আৰু মাটি দি থলুৱাৰ মাটি লৈ সেই মাটিখিনি দি এটা ক্ষতিপূৰণ দি তেওঁলোকক বা কিছুমানক ক্ষতিপূৰণ নিদিও তেনেধৰণে উন্নয়ন যিসকলে বিচাৰে তেওঁলোকে তেওঁলোকৰ মাটি দিবনে? আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বহুতখিনি সম্পত্তি আছে বুলি আমি জানো, বহুত তেওঁলোকৰ মাটি সম্পত্তি আছে। তেওঁলোকে ইমানেই যদি উন্নয়ন বিচাৰে তাৰ পৰাও দি দিব পাৰে। মন্ত্ৰীসকলৰ, বিধায়কসকলৰতো একেবাৰে মাটিৰ লেখজোখ নাই বুলি শুনিছোঁ। কিন্তু তেওঁলোকে আকৌ সেই উন্নয়নত হাত উজান দিবলৈ তেওঁলোকৰ মাটিখিনি এৰি নিদিয়ে। এই দুখীয়া নিচলা যিসকল খেতিয়ক, যিসকলে তাত ম'হ চৰাই, গৰু চৰাই জীৱনটো নিৰ্বাহ কৰি আছে, তেওঁলোকক দিয়ে। আৰু তেওঁলোকে সেই মাটিখিনি কাঢ়ি লোৱাৰ পাছত সেই মানুহসকলৰ যিটো জেগা আদানীয়ে যিটো ল'ব খুজিছে, তাত তেওঁ বনাব খুজিছে কি যে ছেটেলাইট টাউনশ্বিপ বনাব খুজিছে। সেইফালেও তেনেকৈ মৰিগাঁও ফালেও ছেটেলাইট টাউনশ্বিপ বনাব খুজিছে। এই যে ছেটেলাইট টাউনশ্বিপ বুলি যে কৈছে, তাত এই যে মানুহবোৰ যিবোৰ থলুৱা মানুহ, তেওঁলোকক টাউনশ্বিপত মাটি এনি দিলেও তেওঁলোকে লৈ লাভ নাই। এইটো কাৰণেই লাভ নাই কাৰণ তেওঁলোক হ'ল কৃষক বা খুব কম আয়ৰ উপাৰ্জনেৰে থকা মানুহ। গতিকে ছেটেলাইট টাউনশ্বিপ এখন বনাই দিলে তাত তেওঁলোকে ছিকিউৰিটি, ঘৰ মোচা, ঘৰ সৰা, তাৰপিছত এই ফুল ৰোৱা, এই ধৰণৰ কাম কৰা বাহিৰে তেওঁলোকে কোনো ধৰণৰ তাত বেলেগ আৰু এষ্টাব্লিছমেণ্ট নাপায়। তেওঁলোকে তাত নিবনুৱা সংস্থাপন তাত নহয়। ছিকিউৰিটি এনেকুৱা ধৰণৰ সংস্থাপন হ'ব। গুৱাহাটীত এনেকুৱা বহুতবোৰ মানুহ মই চিনি পাওঁ যে মাটি বিল্ডাৰক দি দিলে, মাটি বিল্ডাৰক দিয়াৰ পিছত এনেকুৱাই মানুহ যে পুতেকক তাত ছিকিউৰিটি ৰখাৰ চৰ্তত বিল্ডাৰক মাটি দিছিল। মানে এতিয়া নহয়, আজিৰ পৰা 20 বছৰ আগতে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল যে মানুহবিলাকে নাজানে, মাটি টুকুৰা বিল্ডাৰক দি দিয়ে, কি কৰিব বোলে পুতেকক চাকৰি দিব। চাকৰিটো কি? পুতেকক তাতে ছিকিউৰিটি দিব। সেই সূত্ৰত মাটি দিয়া মানুহ আছে। গতিকে আমাৰ মানুহবোৰ কিমান সহজ সৰল, কিমান বেল মানে ৰাম বেল, সেই কথাটো একেবাৰে 100% নিশ্চিত। এতিয়া যিবোৰ অঞ্চলত প্ৰতিবাদ হৈছে, মৰিগাঁৱত তিৱাসকলে কৰিছে, ইফালে পলাশবাৰীৰ ইফালে ৰাভাসকলে কৰিছে, সকলোতে যে প্ৰতিবাদ হৈছে, মৰিয়নিত প্ৰতিবাদ হৈছে, ডাঙৰ পুখুৰী খন্দা নামত তেওঁলোকে প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদবোৰ তেওঁলোকে এনেই কৰা নাই। তেওঁলোকে এই সমস্যাবোৰ তেওঁলোকে সদায় এটা গতিত চলি আছে। সেই গতিটো তেওঁলোকৰ বিকল্প নাই। তেওঁলোকক যদি কোটি কোটি টকা চৰকাৰে ক্ষতিপূৰণ দিলেহেঁতেন, লাখ লাখ টকা যদি দিলেহেঁতেন, এটা যদি চৰকাৰী চাকৰি দিলেহেঁতেন, তেতিয়া হয়তো তেওঁলোকে কিবা এটা বিকল্প বিচাৰি পেলাই মানি ল'লেহেঁতেন। কিন্তু সেই মাটিখিনিৰ নামত কিবা দিব, কেতিয়াবা নাপাব, কেতিয়াবা পাব, এই ধৰণৰ সমস্যা। আৰু তেওঁলোকে এতিয়া শেহতীয়াকৈ বুজি উঠিছে যে সেই ডাঙৰ ডাঙৰ ফ্লেটবিলাক যে নিৰ্মাণ কৰে, সেইবিলাক নিৰ্মাণ কৰাৰ পাছত তেওঁলোকৰ একো লাভ নহয়। মই যে ইতিমধ্যে ক'লোঁ যে ছিকিউৰিটি বাদ দি একো লাভ নহয়। আৰু যিসকলে বিকাশ আৰু উন্নয়ন বিচাৰি আছে তেওঁলোকে তেওঁলোকৰ মাটি নিদিয়ে, মুখ্যমন্ত্ৰীও নিদিয়ে, বাকী মন্ত্ৰী, বিধায়ক, বিজেপি লিডাৰ, নেতা, পালি নেতা, তেওঁলোকৰ ঘৰৰ এটা ৰুম দিবলৈ কওকচোন উন্নয়নৰ নামত, এটা কোঠালি দিবলৈ কওক। বা মই হ'লেও দিম জানো? মই যিহেতু যেনেকৈ নিদিম তেনেহ'লে বেলেগেও তেনেকৈ নিদিব। মই দিম যেতিয়া মই ক্ষতিপূৰণ পাম। মোৰ ঘৰৰ মূল্য যদি 10 লাখ, মোক যদি 25 লাখ টকা দিয়ে, মই হয়তো দিম। তেনেকুৱা ধৰণে দিবলৈ মানুহ ৰাজি থাকিব, কাৰণ তেওঁলোকক বিকল্প এটা ৰাস্তা লাগিব চলিবলৈ। ৰাস্তাও নাই, কথা নাই, বতৰা নাই। তেওঁলোকক ছিকিউৰিটি সপোন দেখুৱাই পেলাই সংস্থাপন হ'ব, বৃহৎ উদ্যোগ আহিব, তহঁতে থাকিব পাৰিবি, এই ধৰণৰ কিছুমান টোপ দি এনেধৰণে লোৱাটো আচলতে একেবাৰে অগ্ৰহণীয় কথা। আৰু এই থলুৱা যিসকল মানুহ তেওঁলোকে কৃষিভূমিখিনি ৰাখি থৈছে। এতিয়া আপোনালোকে জানে হাইৱে কাষত কোনো কৃষিভূমি নাই। যিবোৰ ল'লে চব উদ্যোগপতি কিবা কিবি ডাঙৰ ডাঙৰ এইবিলাক এষ্টাব্লিছ হৈ গ'ল। এতিয়া অলপ কৃষকৰ কাৰণে মাটি আছে, তাত তেওঁলোকে খেতি কৰে, সেইখিনি মাটিও লৈ ল'ব খুজিছে। আৰু চবতকৈ ডাঙৰ কথাটো, চৰকাৰে উন্নয়ন আৰু বিকাশৰ কথা কয়, তেনেকুৱা উন্নয়ন আৰু বিকাশ প্ৰায় মুখ্যমন্ত্ৰীৰ মুখত এটা কথা শুনিব আপোনালোকে যে মাটি এতিয়া নাই, মাটি পাবলৈ নাই, আমাৰ হাতত মাটি নাই, অলপহে আছে। বা বেলেগবোৰ ৰাজ্যত যিবোৰ ডেভেলপ, গুজৰাটেই কওক, মহাৰাষ্ট্ৰই কওক, সেইবিলাকৰ বেছিভাগৰে মাটিবোৰ ইতিমধ্যে উদ্যোগৰ নামত গুচি গৈছে। আৰু
উদ্যোগৰ নামত গুচি যোৱাৰ পিছত বিশেষকৈ মহাৰাষ্ট্ৰৰ কথা যদি আপোনালোকে লক্ষ্য কৰে, মহাৰাষ্ট্ৰৰ পৰা কিমান হাজাৰ যোৱা যিটো নিৰ্বাচন বিধানসভা নিৰ্বাচন, মহাৰাষ্ট্ৰৰ নিৰ্বাচনক লৈ বহুত বিৰোধিতা হৈছিল। আপোনালোকৰ যদি ভালকৈ এইবোৰ খুচৰি চাই দেখিব, এটা কাৰণে বিৰোধিতা হৈছিল মহাৰাষ্ট্ৰ হ'ল দেশৰ ঔদ্যোগিক ৰাজধানী। তাৰ পৰা বহুতবোৰ যিবোৰ লোকেল স্থানীয় যিবোৰ খিলঞ্জীয়া লোক, আমাৰ নিচিনা যিবোৰ মানুহ তাত থকা, সেইবিলাকে বেলেগ ৰাজ্যত কেৰেলা অন্ধ্ৰপ্ৰদেশ এইবিলাক জেগাত কৃষি কৰ্ম কৰিবলৈ যায়। তাৰমানে তেওঁলোকৰ এই ভূমি অধিগ্ৰহণ কৰি কৰি তেওঁলোকৰ নিজৰবোৰ নাইকিয়া হ'ল। তাৰপিছত তেওঁলোকে গোটেই মানুহবোৰ সেইফালে গৈ তাত গৈ কিবা কিবি কাম কৰি পইচা উপাৰ্জন কৰে, যিটো কাৰণে ইলেকশ্যনৰ সময়ত এনেকুৱা কৰা হৈছিল যে এই মানুহবোৰ উভতি যোনটো সময়ত আহিব, যিটো ফেষ্টিভেল টাইম এটা সিহঁতৰ থাকে, ফেষ্টিভেল টাইমত যেতিয়া উভতি আহিব তেতিয়া নিৰ্বাচন পাতিলে আচলতে লাভ হ'ব, এনেকুৱা ধৰণে প্লেনিং কৰা হয় নিৰ্বাচন আয়োগৰ ফালৰ পৰা। গতিকে ভাবি লওক, তাৰমানে মহাৰাষ্ট্ৰৰ দৰে এখন উদ্যোগী ৰাজ্য, উদ্যোগ পাতোতে তাৰ মানুহে গৈ পেলাই শ্ৰমহীন হৈ কৰ্মহীন হৈ তেওঁলোকে বেলেগ ৰাজ্যলৈ যাব লগা হৈছে। আমাৰ ৰাজ্যততো এনেও আমাৰ নাই, নিবনুৱা বুলিবলৈ আমাৰ বেছি, যাৰ কাৰণে আমাৰ ল'ৰাবোৰ ডেইলি বহিৰাজ্যত মৃত্যু খবৰবোৰ আমি পাই আছোঁ। তাতে আকৌ যি অকণ মাটি আছে সেইখিনিও চৰকাৰক লাগে, চৰকাৰে বোলে তাত ডাঙৰ কিবা চিটি নিৰ্মাণ কৰিব, তাত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিব, যিবোৰত আহি পেলাই আপোনালোকে দেখিব বৃহৎ উদ্যোগী থাকিবহি, বাহিৰা মানুহ কিছুমান থাকিবহি, ভাষা চাষা বুজি নোপোৱা, সিহঁতৰ দপদপনিটো আপোনালোকে গমেই পায়। গতিকে যিসকল এতিয়া অলৰেডি আছে, যিসকলে অলৰেডি বাহিৰা মানুহ বুলি আমি কওঁ আৰু অসমতে থাকি ব্যৱসায় বাণিজ্য কৰিছে, তেওঁলোকে আমাক নোচোৱা অৱস্থা নাইকিয়া কৰিছে বহুত সংখ্যকে, সকলোৱে বুলি মই নকওঁ। কিছুমানে যিসকলে কেৱল ব্যৱসায়িক ধান্দাত আহিছে তেওঁলোকে কিন্তু একেবাৰে নগুণাগতি কৰিছে অসমৰ খিলঞ্জীয়া জনতাক। গতিকে এতিয়া আমি সেইটো আকৌ যদি সেইসোপাকো আনি লওঁ, ওপৰতো তেওঁলোকৰ মানুহ, তলতো তেওঁলোকৰ মানুহ, ফেঞ্চি বজাৰ তেওঁলোকৰ মানুহ, সকলোতে যদি তেওঁলোকৰে মানুহ হয়, তেওঁলোকৰে দখল হয়, তেতিয়াহ'লে আমাৰ মানুহখিনি থাকিব ক'ত, খাব কি, কৰিব কি? আৰু তাৰপিছত বেলেগ ৰাজ্যত মৰিবলৈ যোৱাৰ বাহিৰে বেলেগ আৰু উপায় নাই। গতিকে এই কথাটো উন্নয়ন আৰু বিকাশ আমাক লাগে, কিন্তু সেই উন্নয়ন আৰু বিকাশৰ যদি ল'ব খুজিছে কাৰোবাৰ মাটি, তাৰ ক্ষতিপূৰণ বৃহৎ আকাৰত দিয়ক। সেইটো চৰকাৰৰ কেপাচিটি নাই, জানিছে। উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ কমাব লগা চৰকাৰ, চাউলৰ পৰিমাণ কমাব লগা চৰকাৰে আপোনালোকক বৃহৎ পৰিমাণৰ ক্ষতিপূৰণ দিম বুলি ক'লেও যে দিব নোৱাৰে, সেই কথাও স্পষ্ট। গতিকে আমাক মাটি লাগিবই, মাটি নহ'লে আমি থাকিব নোৱাৰোঁ, কাৰণ মাটি আমাৰ জন্মগত অধিকাৰ বুলি ক'ব লাগিব, যাৰ যিখিনি মাটি আছে। গতিকে সেইখিনি কাঢ়ি ধুই লোৱাটো, পক্ষপাতি হোৱাটো আচলতে অনুচিত। আৰু যিসকলে বৰ ফৰফৰাই উন্নয়ন কৰি থাকে নহয়, তেওঁলোকৰ নিজৰ ঘৰৰ মাটিখিনি দিবলৈ কওক, তেতিয়াই গম পাব। যিসকলে আপোনালোকক সপক্ষে বুজাবলৈ যায় তেওঁলোকক কওক যে তহঁতৰ ঘৰৰ মাটিটো আছে, তহঁতৰ ঘৰ আছে, এইবোৰকে দেচোন উন্নয়নৰ কাৰণে একেলগে দি দে, তাৰপিছত দেখা যাওক। সিহঁতবোৰে কিন্তু নিদিয়ে, কিন্তু এই সাধাৰণ খাটি খোৱা মানুহক উন্নয়নৰ নামত টুপি পিন্ধাই দালালি কৰা এটা চাম আছে, আৰু সেই চামটোৱে এনেকুৱা ধৰণৰ কামবোৰ কৰি আছে। নমস্কাৰ, ধন্যবাদ।